ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ট্ৰফিক লৈ নিজৰ স্থিতিত অটল আছে বিসিসিআই। গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিলে বিসিসিআইৰ সচিব দেৱজিৎ শইকীয়াই। এছিয়া কাপৰ ট্ৰফি বিসিসিআইৰ কাৰ্যালয়ত দিবলৈ পত্ৰ প্ৰেৰণ কৰিছে ডুবাইলৈ। এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ মহচিন নাকভিলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ। বিসিসিআই কোনো লোকৰ হাতৰ পৰা এছিয়া কাপৰ ট্ৰফি গ্ৰহণ নকৰে বুলিও পত্ৰখনত উল্লেখ আছে। বিসিসিআইৰ কাৰ্যালয়লৈ যদি ট্ৰফি প্ৰেৰণ নকৰে তেন্তে ডুবাইত দিবলৈ উল্লেখ আছে পত্ৰখনত। যদি শীঘ্ৰেই এছিয়া কাপৰ ট্ৰফি ভাৰতক নিদিয়ে তেন্তে নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া যি আইচিচিৰ কনফাৰেন্স সেই কনফাৰেন্সত অভিযোগ দিব বিসিসিআই। কনফাৰেন্সত অভিযোগ দিয়াৰ পিছতেই আইচিচিয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ আছে পূৰ্ণ সম্ভাৱনা। সংবাদমেলত এই কথা জনালে বিসিসিআইৰ সচিব দেৱজিৎ শইকীয়াই আৰু লগতে তিনিচুকীয়াত অনুষ্ঠিত ৰঞ্জী ট্ৰফিৰ মেচ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিলে বিসিসিআইৰ সভাপতিগৰাকীয়ে। মাত্ৰ এঘণ্টাৰ ভিতৰতে ৰঞ্জী ট্ৰফিৰ মেচ সমাপ্ত হোৱাক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে দেৱজিৎ শইকীয়াই। ৰঞ্জী ট্ৰফিৰ ইতিহাসত এইখনেই আটাইতকৈ চমু মেচ বুলি চৰ্চা চলাক লৈ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে এচিএক। তদন্ত কৰি 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে এচিএক আৰু লগতে খেলপথাৰৰ মানদণ্ড আৰু সমগ্ৰ বিষয়টো বিসিসিআই নজৰত ৰাখিছে বুলি উল্লেখ কৰিলে সংবাদমেলত। এছিয়া কাপৰ কাৰণে আমি যিখিনি কৰিব লাগে এছিয়া কাপটো আমি ভাৰতলৈ আনাৰ কাৰণে সেইটো বিসিসিআই তৰফৰ পৰা আমি প্ৰত্যেকটো ষ্টেপছ আগবঢ়াই লৈ গৈ আছোঁ। যোৱা সপ্তাহতো আমি এচিচি চেয়াৰপাৰ্চনলৈ আমি এখন চিঠি লিখিছিলোঁ। অলৰেডি মিডিয়াত আপোনালোকে জানে যে আমি ট্ৰফিটো বিচাৰিছোঁ, সেইটো আমাৰ অফিচলৈ ঘূৰাই পঠিয়াই দিব লাগে বা আমি ডুবাইৰ পৰা আমি কালেক্ট কৰি লৈ আহিম। কিন্তু আমাৰ এটাই কণ্ডিশ্যন যে আমি কাৰো হাতৰ পৰা নলওঁ, সেইটো চিটুৱেশ্যন এটা আছে। আৰু আমি আৰু কিছুদিন বাদ চাম। 4 তাৰিখৰ পৰা ডুবাইত আইচিচিৰ কনফাৰেন্স আছে। বিসিসিআই ফালৰ পৰা ময়ে থাকিম সেইখন মিটিঙত। চ' তাতে যদি তেতিয়ালৈকে যদি আমি এচিচিৰ ট্ৰফিটো নাপাওঁ, এছিয়া কাপৰ ট্ৰফিটো, তেতিয়াহ'লে আমি সেইটো নেক্সট পৰ্যায়ত আমি ইছ্যুটো ৰেইজ কৰিম ডুবাইত আমি সেইটো ৰেইজ কৰিম আৰু আগন্তুক দিনত আইচিচিয়ে কি কৰে তাৰ কাৰণে আমি অপেক্ষা কৰিম। যিখন তিনিচুকীয়াত হ'ল ৰঞ্জী ট্ৰফি অসম বনাম ছাৰ্ভিচেছ, সেই খেলখন শ্বৰ্টেজ ৰঞ্জী ট্ৰফি মেচ বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমি পঢ়িবলৈ পাইছোঁ আৰু 4টা ছেশ্যনত খেলখন হৈ গ'ল। নো ডাউট খেল এখনত সদায় ৰিজাল্ট হ'ব লাগে, সেইখনতো ৰিজাল্ট হৈছে। সেই হিচাপত তাতে একো আচৰিত হ'বলগীয়া একো নাই। সুধা এটাই কথা হ'ল যে ইমান কম সময়ত কেনেকৈ হ'ল যে অসম দলটো 17 অভাৰত অল আউট হৈ গ'ল, অপজিট দলটো 29 অভাৰত অল আউট হৈ গ'ল। এটা টিমে 103 কৰিলে, এটা টিমে 107 কৰিলে। ছেকেণ্ড ইনিংছত অলপ ওপৰতল হ'ল, অসম দলে 8 উইকেটত আল্টিমেটলি গৈ খেলখন হাৰিলে। চ' বিচিচিআইৰ ফালৰ পৰা অসম ক্ৰিকেট সন্থাক আমি ৰিকুৱেষ্ট কৰিছোঁ যে এনেকুৱা ধৰণৰ প্ৰদৰ্শন হ'লে ভাৰতত ক্ৰিকেটৰ মানদণ্ডটো তললৈ যাবগৈ পাৰে আৰু সেইকাৰণে আমি তেওঁলোকক আশা কৰিছোঁ এটা প্ৰিলিমিনাৰী এনকুৱাৰী কৰি বিচিচিআইলৈ ৰিপৰ্ট এটা দিব লাগে, যাতে ভৱিষ্যতত এনেকুৱা ধৰণৰ উইকেট বা এনেকুৱা ধৰণৰ চিটুৱেশ্যনত ফাৰ্ষ্ট ক্লাছ মেচখন যাতে অনুষ্ঠিত নহয়, অকল অসম বুলিয়ে নহয় গোটেই ভাৰততে। তাৰ কাৰণে বিচিচিআইয়ে পদক্ষেপ ল'ব আৰু সেইকাৰণে আমি অসম ক্ৰিকেট সন্থাক 10 দিনৰ সময় বান্ধি দিছোঁ। তেওঁলোকে এটা এনকুৱাৰী কৰক, কৰি পেলাই তেওঁলোকে যিটো ফাইণ্ডিংছ হয়, কাৰ ভুল, এইটো একচুৱেলি ফল্ট ফাইণ্ডিং এনকুৱাৰী নহয়, কোনটো জেগাত অকণমান থাকি গ'ল কামখিনি, কাৰণ তাতে এখন নতুন উইকেট লে কৰা হৈছিলে। চ' সেইকাৰণে এটা আমি ৰিপৰ্ট বিচাৰিছোঁ অসম ক্ৰিকেট সন্থাৰ পৰা। তেওঁলোকে সেইটো এনকুৱাৰী ৰিপৰ্ট হিচাপে ধৰক বা হোৱাট ষ্টেটাছ ৰিপৰ্ট হিচাপে ধৰক, যি যেনেকৈ নকৰে এনকুৱাৰী এটা কৰি পেলাই বিচিচিআইক জনাব আৰু বিচিচিআই আগন্তুক দিনত অসমত যাতে এনেকুৱা ধৰণৰ চিটুৱেশ্যন নহয় সেইটো এনচিয়ৰ কৰে।